এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই ভাগ্যশ্ৰী আপোনালোকলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমাৰ বিয়া হোৱা 3 বছৰত ভৰি দিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, আমি সুখলে থাকোঁ আৰু এইদৰে আমাৰ সদায় যেন মৰম চেনেহ বাঢ়ি যায়। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু আজি ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকক। আৰু আপোনালোকক মই কৈছিলোঁ যে আপোনালোকক ছাৰপ্ৰাইজ দিম বুলি। এই দিনটোৱে আপোনালোকক মই ছাৰপ্ৰাইজ দিছোঁ। আজি 14 অক্টোবৰ আৰু আজি মই আমাৰ মানে ঘৰত তেনেকৈ পতা হোৱা নাই। আজি ভাবিছোঁ পূজা চাবলৈ ওলাই যাম আৰু তাতে অকণমান তেনেদৰে মন্দিৰত সোমাই মেলি পূজা চূজা কৰি পূজা অলপো চাম। আৰু এতিয়া হাজবেণ্ডৰ ওচৰলৈ যাওঁ, তেওঁ কি কয় আৰু বলকচোন যাওঁ। আৰু এতিয়া তেওঁক মই ছাৰপ্ৰাইজ গিফ্টটো দিওঁগৈ আৰু তেওঁৰ ৰিয়েকশ্যনটো চাম। আনবক্সিং কৰি থাকোঁতে কেনেকুৱা ৰিয়েক্ট দিয়ে আপোনালোককো দেখাম বাৰু। আজি আমি ডিব্ৰুগড়লৈ যাম। এতিয়া মই ফাৰ্ষ্টতে তেওঁক গিফ্টটো দি লওঁ, মোৰ গিফ্টটো। আৰু তেওঁ কি আনি থৈছে মই নাজানো বাৰু। আৰু মোৰ গিফ্টটো কেনেকুৱা লাগে এতিয়া তেওঁক দিম। হেপী এনিভাৰ্চিটি। Thank you. Same to you. খোলা আগত তোমাৰ কেনেকুৱা লাগে চাওঁ, চালে গম পাবা। আৰু আপোনালোকে পূজা চাইছেনে? আৰু পূজা চালেও কিন্তু মাস্কখন লগত ৰাখিব। পূজাৰ পিছত আকৌ কৰোণা হ'ব বুলি শুনিছোঁ। আৰু নিজে সাৱধান থাকিলে সকলো সাৱধান হৈ থকাটো ভাল আৰু, হয় নহয় বাৰু? তুমি খুলিলে গম পাবাই। কাৰণ নিজৰ স্বাস্থ্য আমি নিজে ভালে ৰাখিবলৈ হ'লে মাস্কখন সদায় পিন্ধিব লাগে। অকল কৰোণা বুলিয়ে নহয়, আপোনালোকে পিন্ধিব। পূজা বুলি নহয়, ড্ৰেছৰ লগত মিলাই পিন্ধিব, খুব ধুনীয়া দেখি। আৰু এটা বস্তু দিছোঁ, সেইটো বস্তু মই জোখ নাজানো, সেইটো মই দিছোঁ। তাৰপিছত যদি জোখটো মিলিলে আকৌ ঘূৰাই দিব লাগিব আৰু। আৰু ঘৰত এবাৰ নাপাতিলোৱে। আমি কি হয়, প্ৰত্যেকবাৰে মন্দিৰ যাওঁ। মোৰ জন্মদিন হওক বা তেওঁৰ জন্মদিন হওক, আমি মন্দিৰ গৈ বাহিৰতে আমি তেনেকৈ সৰুকৈ পাৰ্টিটো কৰি থওঁ। যিহেতু ঘৰতনো কি আৰু, বাহিৰতে কৰি মেলি ফুলকৈ থৈ দিওঁ। চাই থাকোঁ ভিডিঅ'টো। বোলে জোতা নহ'ল, জোতা চাইজ মই নাজানো। তথাপিও মই মানে চেণ্ডেল আৰু আগৰ জোতাৰ চাইজ চাই অৰ্ডাৰ দিছোঁ। এতিয়া কি হয় আৰু। ৱেলকাম। কেনেকুৱা লাগিলে গিফ্টটো? আৰু জোতাযোৰ পুৰা চাইজত হৈছেগে আৰু পিন্ধিলেতো তেওঁ দেখিবই আপোনালোকে ভিডিঅ'ত। আৰু আজি আমি ডিব্ৰুগড়ত পূজা চাওঁগে। বেছি দেৰি নকৰোঁ বাৰু, এনেই আৰু এপাক দিয়া আকৌ। এনেও গিফ্ট বোলা বস্তুটো মাইকী মানুহে খুব ভাল পায়। লকাৰত ভৰাই থৈছে, সেইকাৰণে গম পোৱা নাই। খাজানা এতিয়া কি দিয়ে পাই গলো। থেংক ইউ। এতিয়া মই এইটো আনবক্সিং কৰোঁ। ছোৱালী মানুহে এনেও গিফ্ট পালে খুব ফূৰ্তি হৈ যায়। গিফ্টটো পাই খালি মোক নামাৰিবা। ভাল লাগিছে। পিন্ধি যাওঁ নি, মোৰ শাড়ীখনৰ লগত পুৰা মেচিং হৈ গৈছে। ভাল লাগিছে দেই। ভাল লাগিছে? ভাল লাগিছে। থেংক ইউ। ৱেলকাম। বাকী পূজা মানে পুৰা গৰম হৈ গ'ল আৰু মোৰ এইবাৰহে ভাল দেই। মোৰ এনিভাৰ্চিটি মানে কি হয়, আমাৰ এনিভাৰ্চিটি কেতিয়াবা পূজাৰ পিছত পৰে আৰু এনেকুৱা হয় মোৰ মানে পূজা আৰু বেছিভাগ পূজা আগতে হয়। আৰু কেতিয়াবা এনেকুৱা হয় পূজা আৰু বাৰ্থডেত মোৰ মানে কি হয়, এনিভাৰ্চিটি আৰু বাৰ্থডে পূজাতে পৰি যায়। গিফ্টবোৰ অলপ কম পাওঁ মানে, তেতিয়া মনটো অলপ বেয়া লাগে। এইবাৰ ডেটটো ভাল কৰিলে, পূজাত এনিভাৰ্চিটি আৰু বাৰ্থডেটো অলপ দেৰিকৈ আহিছে। আকৌ বাৰ্থডে গিফ্টটো চাগে পাম আৰু। ইমান বাৰ্থডে গিফ্টৰ লগীয়া দেখিছেনে বাৰু? গিফ্টৰ লগীয়া সকলো ছোৱালীয়ে হয়। বা বেলেগ আৰু, এইটো পিন্ধাৰহে কথা আৰু। বহুত ধুনীয়া
ধুনীয়া লাগিছে দেই চাওচোন আইনাত চাওঁ বহুত ধুনীয়াকে হৈছে সাইজ কেনেকে গম পালা হয় চাই চোৱা গম নাপাম নি আৰু আপোনালোকে জনাব দেই গিফ্টবোৰ কেনেকুৱা লাগিছে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলো মোৰ কিন্তু এইটো বহুত ভাল লাগিছে মই ভাবিয়ে আছিলো এনেকুৱা ফৰক এটা পিন্ধিম আৰু কেতিয়া পিন্ধিবলৈ পাওঁ নাজানো তেওঁ যে গিফ্ট দিলে সেইটোৱে ভাল লাগিছে মোৰ দেই পিন্ধিম আৰু এইটো পিন্ধি আপোনালোকক মই দেখাম বাৰু দেই এতিয়া আমি পূজা চাবলৈ গৈ থাকো আপোনালোকক ৰাস্তা দেখাই কি কৰো কলৈ যাওঁ এতিয়া জগন্নাথ মন্দিৰ আৰু ভিতৰলৈ গৈ লওঁ বাহিৰতে চাকি জ্বলাবলৈ দিছে ভিতৰত চাকি জ্বলাবলৈ নাই দিয়া এতিয়া বাহিৰত চাকি জ্বলাই আমি ভিতৰত তামোল পাণ আৰু ফুল দিমগৈ আৰু सेल्फी আমি এতিয়া ভিতৰত দৰ্শন কৰি লওঁ এতিয়া আমি ভিতৰত এইদৰে পূজা কৰিছোঁ পূজা কৰি আপোনালোকক আকৌ লগ পাম পূজা কৰি মেলি যাম ওলাইছোঁ আৰু ইয়াতে অকণমান দেৰি বহো আৰু জগন্নাথ মন্দিৰৰ পাছবেলা সময়ৰ পৰিৱেশটো ইমানেই ধুনীয়া আৰু ইমান ধুনীয়া এজাক বতাহ মাৰি থাকে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আজি পূজা বুলিয়ে নহয় আৰু মন্দিৰটোলৈ মই আগতেও আহিছোঁ আমাৰ জন্মৰ দিনত আমি প্ৰায়ে ইয়ালৈ আহোঁ বুলি ক'লে বেয়া নহ'ব আমি প্ৰায়ে আহোঁ মোৰেই হওক বা হাজবেণ্ডৰে হওক জন্মৰ দিনত আমি ইয়াতে এগছ চাকি দিবলৈ আহোঁ আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ ইয়ালৈ আহিব আপোনালোকে বহুত ভাল লাগে ঠাইডোখৰ নিজৰ যেন মনৰ কামনাবোৰ পূৰণ হৈছে তেনেকুৱা নিচিনা লাগে সকলোৱে আহিব এপাক আৰু যিসকলে আহিছে নিশ্চয় গম পাইছে নহাসকলক মই কথাটো জনাইছোঁ এতিয়া মন্দিৰৰ পৰা ওলাই দিওঁ যিহেতু ডিব্ৰুগড়ত অকণমান পূজা চাম বুলি ভাবিছোঁ এতিয়া গৈ থাকোঁ পূজা কৰা হৈ গ'ল আমাৰ আৰু ইয়াতে বহুত ভিৰো হৈছে একেবাৰে আপোনাক পূজা চাওঁতে লগ পাম ডিব্ৰুগড়ত এতিয়া ইয়াৰ পৰা ওলাই দিওঁ এতিয়া খাবৰ কাৰণে কাঞ্চনজংঘালৈ আহিছোঁ বহুত ভিৰ এতিয়া ভিতৰলৈ যাম আৰু আপোনালোকক দেখাম বাৰু দেখিছেনে কিমান মানুহ ব'লক এতিয়া গৈ থাকোঁ কি খাব আজি মোৰ নহয় আজি মই অকল খাবলৈ আহিছোঁ কি খুৱাই এতিয়া আপোনালোকক দেখাওঁ আপোনালোকক অলপকৈ কাঞ্চনজংঘাৰ মেনুখন দেখাই দিলোঁ আৰু ৰেটবোৰো আপোনালোকে চাব পাৰে খুব কম প্ৰাইচ হয় আৰু ইয়ালৈ আহিব এতিয়া খাবৰ কাৰণে আমি চিকেন বিৰিয়ানী আৰু লালিপপ আৰু ভেজ চুপ এইকেইটা অৰ্ডাৰ দিছোঁ খাই লওঁ আৰু আপোনালোকক দেখাম বাৰু কেনেকৈ অৰ্ডাৰ আৰু তেওঁলোকে কেনেকৈ বনাই দিছে চাই থকা ভিডিঅ'টো আজি শেষৰলৈকে
আৰু এইফালে কাঞ্চনজংঘাত মানুহ উঠি নামি আহিছে। আমি নুঠিলোঁ কাৰণ ৰাতি হৈ গ'ল। আগৰ ভিডিঅ'টোতো মই কৈছোঁ যে মোৰ উঠিবলৈ বহুত ভয় লাগে। যিমানেই যি নহওক, যিমান ছেফটি থাকিলেও মোৰ মানে ভয়টোৱে বেছি নেকি। সেইকাৰণে হাজবেণ্ডে কৈছিলে উঠো ব'লা, কিন্তু মোৰ সাহস নহ'ল, সেইকাৰণে নুঠিলোঁ আৰু আপোনালোকক অকণমানকৈ দেখাই দিলোঁ। ইফালে এইটো লালিপপ আহি গ'ল। টেষ্টি হৈছে দেই, ললিপপটো খাই ভাল লাগিছে। এইটো ভেজ চুপ হয়, ইমান ধুনীয়াকৈ দিছে দেখিছেনে বাৰু। এইটো চিকেন বিৰিয়ানী আহি গ'ল, এতিয়া খাই লওঁ চিকেন বিৰিয়ানী। খাই মেলি এতিয়া অকণমান বাহিৰত ফুৰিছোঁ। ঠাণ্ডা লাগি জুই আহিব পাৰে। খাই মেলি আহিলোঁ, বিৰাট ভাল লাগিলে আৰু খানাটো বহুত টেষ্টি। আজি ফাৰ্ষ্ট টাইম আহিছোঁ, আগতে এদিনটো বাহিৰৰ পৰাই দেখাইছিলোঁ কাঞ্চনজংঘা। সকলোৱে জানে, আহিব। মোৰ পৰা ভাগৰ লাগিলে এডোখৰ উঠি আহোঁতে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু বাই বাই, গুড নাইট। বাই বাই। দলংখন ইমান ধুনীয়া লাগিছে, চাওক না, ইমান ধুনীয়া লাইটিং কৰি থৈছে। আৰু এইফালে আমাৰ ছাৰ মোক সুধি থাকে বডিটো বাঢ়িছে নাই বাৰু। আজি কৈ দিছোঁ বডিটো বাঢ়িছে দেই তোমাৰ, বাঢ়িছে। মোবাইলত চাওঁতেহে গম পাইছোঁ, ইভাগে সদায় দেখি থাকোঁ যে গমেই নাপাওঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, 7টা বাজিবলৈ হ'ল আৰু দলংখনৰ লাইটিংবোৰ ইমান ধুনীয়া লাগিছে। মই ঘৰলৈ গৈ থাকোঁতে ভিডিঅ' কৰিছোঁ আৰু মই আগতেও বগীবিল আহিছোঁ, কেইবাবাৰ আহিছে, হিচাপেই নাই বুলি ক'ব লাগিব, কিন্তু ৰাতি অহা নাই। আৰু আজি প্ৰথমবাৰ ৰাতি এনেকৈ আহিছোঁ কাৰণে লাইটিংবোৰ মানে পূজা বুলি নহয়, আগতেও দলংখনত এনেকুৱা লাইটিং মই ফটোত দেখিছোঁ। আৰু হাজবেণ্ড আহিছিলে এবাৰ, তেতিয়াও কৈছে বহুত ধুনীয়া লাইটিং, এদিন ওলাবা এনেকৈ কৈছিলে। তো আজি আমি আহিলোঁ, খুব ভাল লাগিলে। আৰু এনেকুৱা হৈ থাকিলে, আজিয়ে যে পূজা সেনেকুৱা নহয়, সদায় যেন পূজা হৈ আছে তেনেকুৱা নিচিনাই লাগে। খুব ভাল লাগিছে দলংখন দেখি, সেইকাৰণে অলপ ভিডিঅ' কৰি থলোঁ আপোনালোকক দেখুৱাবলৈকে। আৰু আপোনালোকে ভিডিঅ'টো চাব শেষৰলৈকে, স্কিপ নকৰাকৈ। কেনেকৈনো আজি আমি পাৰ্টি কৰিলোঁ, কাৰ লগত ফুৰিলোঁ, কি কৰিলোঁ, সকলোবোৰ চাব পাৰিব। চাওক, আমি ইমান ভিৰৰ মাজত ক'তো ৰখিব নোৱাৰিলোঁ, সেইকাৰণে ৰাধাকৃষ্ণ মন্দিৰৰ ফালে আহিলোঁ খোজকাঢ়ি। লাইটিংবোৰ ইমান ধুনীয়া কৰিছে। ৰাধাকৃষ্ণ মন্দিৰত বহুত ধুনীয়া পাতে। আৰু ইয়াতে মই মানে গান লাগি আছিলে বেকগ্ৰাউণ্ডত, সেইকাৰণে কথাখিনি পিছতে লগাই দিছোঁ। আৰু পূজা বহুত মানুহ হৈছে দেই, ভাবিছোঁ মানে ইমান মানুহ, চবেই মানে পূজা চাবলৈ বহুত এক্সাইটেড হৈ আছিল চাগে। ইমান দুবছৰৰ মূৰত ভাল লাগিছে সকলোকে দেখি। বহুত চিনাকি মানুহ লগ পাইছিলোঁ, কিমান দিনৰ মূৰত যে চিনাকি মানুহবোৰ লগ পাইছোঁ নহয়, মনটো বহুত ভাল লাগিছে আজি। এতিয়া মই ৰাধাকৃষ্ণ মন্দিৰত পূজা কৰিবলৈ লৈছোঁ। বহুত ভিৰ দেখিছেনে। পূজা কৰি মেলি আপোনালোকক আকৌ লগ পাম, কাৰণ টাউনতে হাজবেণ্ডৰ বন্ধু এক নীলাক্ষী আৰু গৌতম দাহঁতক লগ পাম চাগে। তেওঁলোকক ফোন কৰি আছে, তেওঁলোকো ওলাই আহিছে এপাক। এতিয়া য'জোৰ কাৰণে কিবা এটা লৈ লওঁ। সেনেকুৱা এটা লৈ লওঁ। য'জোৰ কাৰণে এইটো লৈ ল'লোঁ। য'জোক মাহঁতৰ ঘৰত থৈ আহিলোঁ, পূজাত ইমান ভিৰ যে, সেইকাৰণে তাক নানিলোঁ আৰু সি আমনি পাব, তাৰ কাৰণে এইটো লৈ লৈছোঁ। সেইটোৱে খেলিব আৰু লগ নাপালোঁ। পোৱালিটো আমনি কৰাৰ কাৰণে তাহাঁতি ঘৰলৈ গুচি আহিলে। আৰু ইয়াক দেখিছেনে বাৰু, পূজাত কিনা সৰু সেইখন লৈ উঠিবলৈ ইমান তাৰ হেঁপাহ, মানে এইখনকে চলাই ফুৰিছে। আৰু এতিয়া সিহঁতৰ ঘৰলৈ আহিলোঁ, তাহাঁতিও এটা সৰুকৈ আমাৰ কাৰণে ছাৰপ্ৰাইজ
ৰাখিছে যিহেতু টাউনতে আমি ভাবিছিলোঁ কেক এটা কাটি সিহঁতৰ লগতে চেলিব্ৰেট কৰিম বুলি কিন্তু সেইটো নহ'ল পোৱালিটো আমনি কৰিলে সেইকাৰণে সিহঁতৰ ঘৰলৈ আহিবলগীয়া হ'ল আৰু সিহঁতি আমাক সৰুকৈ এটা সৰু বুলি নহয় বহুত মানে হেঁপাহেৰে আমাক এটা ছাৰপ্ৰাইজ দিলে চাওকচোন ব'লা আহিছে দেই ল'ৰাটোৱে বাবা 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 মামা খালা নাই এনিভাৰ্চাৰী ছাৰপ্ৰাইজ দিছে দেই ফালে নীলাক্ষীয়ে পৰা ডেক'ৰেশ্যন কৰি থৈ দিছে একদম 5 মিনিটত তাই দেই ছাৰপ্ৰাইজ দিছে একদম পাহৰি থাকিলো হেপী এনিভাৰ্চাৰী 3rd এনিভাৰ্চাৰী আমাৰ উস্তাদ আমাৰ ওচৰত একদম ফোন নকৰিলে যে বাবা কি কৰিলে ই হিল পাইছে অকমান খাই দিয়া এটা একদম সৰু গিফ্ট দেই একদম তাৎক্ষণিক মানে এখন লগাই দিওঁ ন পেনখন নহয় খুৱাই দিওঁ আকৌ খুৱাই দিওঁ Happy anniversary. পটককে ছাৰপ্ৰাইজ দিলে নীলাক্ষীয়ে আহিলো এতিয়া কেক চেক কাটি এইফালে মাইনা আৰু এইফালে নীলাক্ষী আমি কেক খাই আছো দেই চাই দিয়া বুমন চাই দিয়া হেপী টু ইউ সি হেপী টু ইউ কৈ আছে দেই বন্ধুৰ 3 বছৰ হ'ল কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কৈ দিয়া তুমি কেনেকুৱা লাগিছে 3 বছৰ সম্পূৰ্ণ হ'ল ভালে লাগিছে আৰু ভাল লাগিব দুইজন একদম পুৰা বন্ধু দেই বিয়াও একেলগতে আগা পিছা 10 দিনৰ ডিফাৰেঞ্চ তেওঁলোকৰ অকণমান কেইদিনৰ আগত এনিভাৰ্চাৰী হৈ গৈছেহে ন 10 দিনৰ আগত সেইফালে দেউতা নাতি এখেতৰ লগত শেষ কৰিছিলোঁ আজিলৈ শেষ কৰিছোঁ ভিডিঅ'টো বুলি কৈ আহি থাকোঁতে মৰাণত পূজা চালোঁ মৰাণত পূজা চোৱাই নাই আমি যিহেতু আজিহে ওলাই গৈছিলোঁ আহোঁতে মা ঘৰত সোমালোঁ মায়ে ক'লে যে এনিভাৰ্চিটিৰ কাৰণে তহঁতৰ কাৰণে মৰমৰ এটা উপহাৰ লৈ থৈছোঁ আৰু সেই উপহাৰটো মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ আৰু আনবক্সিং মানে পেকিং কৰাই নাই বাৰু এতিয়া সেই আপোনালোকৰ লগত দেখাওঁতে মই নিজেও চাওঁ বুলি ভাবিছোঁ আৰু ঘড়ী হয় এইটো ভাল লাগিছে মোক দিছে মায়ে আৰু ঘড়ীটো বহুত ভাল লাগিছে দেই আৰু এইটো হয় পিন্ধিলে আপোনালোকক দেখাম বাৰু কালাৰটো ভাল লাগিছে কি এইটো হয় আৰু এইটো কিহৰ হয় মই আপোনালোকক চাই পিনি কৈছোঁ ৰ'ব এইটো আপোনালোকৰ কালাৰ ফ্ৰীড Pro 2 হয় হয়তো চাগে যিসকলে পিন্ধিছে ভাল চাগে মই এইটো এতিয়ালৈকে ইউজ কৰা নাই ইউজ কৰিলে গম পাম কিমান ভাল কি আৰু ইয়াত কি মানে কেনেকুৱা ধৰণে এইটো ইউজ কৰে কি আছে সেইখিনি মই আপোনালোকক পিছত কম বাৰু মই জনাত ইয়াত ব্লুটুথ কানেকশ্যন কৰি আপুনি ফোনৰ লগত কানেক্ট কৰিব পাৰে সেইটোৱে মই জানো বাকীখিনি মই ভালকৈ চাই আপোনালোকক জনাম বাৰু আৰু এতিয়া চাম জোঁৱায়েকক কি দিছে জোঁৱায়েকক কাপোৰ দিছে ভাল লাগিছে এইটো পেণ্ট হয়
আৰু এইটো চাৰ্ট হয় পিন্ধিলে দেখিবই আপোনালোকে কিন্তু খুলি দেখাম আৰু মতা মানুহৰ ড্ৰেছ মাইকী মানুহৰ ড্ৰেছ চাইহে ভাল লাগে আৰু আমি যেতিয়া আহিলো অহাৰ পিছত নীলাক্ষী আৰু গৌতমক টাউনত লগ কৰাৰ কথা আছিলে আমি সিহঁতিও পূজা চাবলৈ গৈছিলে যিহেতু ল'ৰাৰ কাৰণে তাহাঁতি পূজা বেছি দেৰি থাকিব নোৱাৰিলে আমাৰো ডিব্ৰুগড়ৰ পৰা ঘূৰি অহা দেৰি হ'ল সেয়েহে তেওঁহঁতক লগ নাপালো তাহাঁতি আমাক ছাৰপ্ৰাইজ দিলে তাহাঁতৰ ঘৰলৈ মাতিলে আৰু আমিও গ'লো মা দেউতা ভাল লাগিলে নীলাক্ষী আৰু গৌতম দা আৰু মা দেউতা সকলোকে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো এই ভিডিঅ'টোৰ যোগেদি আৰু তেওঁলোকে আমাক ইমান মৰম দিয়াৰ কাৰণে আৰু সকলোৱে আমাক এটা উপহাৰ দিছে আৰু উপহাৰনো কি তেওঁলোকে যিখিনি আমাক আজি মৰম দিছে অশেষ ধন্যবাদ সেইখিনি আমাৰ কাৰণে বহুত আৰু এতিয়া মই নীলাক্ষীয়ে দিয়া গিফ্টটো আপোনালোকক দেখাওঁ বুলি ভাবিছো ভাল লাগিছে এখন টাৱেল আৰু এজোৰ কাপোৰ দিছে এজোৰ য়েল্লো কালাৰ ইমান ধুনীয়া আৰু এজোৰ কাপোৰ গৰমত আপোনালোকে পিন্ধিবলৈ খুব ভাল মোৰ এনেকুৱা কাপোৰ এজোৰ আছে মই মানে বহুত ভাল পাওঁ এজোৰ পিন্ধি আৰু কাপোৰটো বহুত ভাল মই কৈছো নহয় আৰু এখন টাৱেল দিছে এখন আৰু এইকেইটাই আজি আৰু আপোনালোকেও আমাক এইদৰে আশীৰ্বাদ কৰিব ভিডিঅ'টো ইমানতে সামৰিছো বহুত ভাগৰ লাগিছে বাই বাই